আজি আমি আপোনালোকৰ লগত দূৰৰ পৰা কেনেদৰে আমি কোনো লোকৰ চিকিৎসা কৰিব পাৰোঁ সেই বিষয়ে ক'বলৈ আহিছোঁ আৰু আপোনালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আমি কেনেদৰে দূৰৰ পৰা আনক চিকিৎসা কৰিম, এই ক্ষেত্ৰত আমি আমাৰ এনাৰ্জি, আমাৰ শক্তি, আমাৰ মানসিক শক্তি আমি সবল কৰিব লাগিব, আমাৰ মনটো সবল কৰিব লাগিব, আমাৰ সংকল্প শক্তিশালী হ'ব লাগিব, আমাৰ মনৰ ভাৱনা ইতিবাচক হ'ব লাগিব। আৰু এই ভাৱনাবিলাক যেতিয়া আমি ভাবিম বা আমি সংকল্প পঠিয়াম, তেতিয়া আমাৰ ভাৱনাবিলাক মগজুলৈ যাব, আমাৰ মগজুৰ পৰা স্নায়ুলৈ যাব আৰু স্নায়ু আৰু অন্তঃস্ৰাৱী গ্ৰন্থিবিলাক যিবিলাক এণ্ডক্ৰাইন গ্লেণ্ড সেইবিলাকে শৰীৰৰ বিভিন্ন অংশলৈ সৰবৰাহ কৰিব। আমি কেনেদৰে ভাবিম, ভবাৰো এটা কিছুমান পদ্ধতি লাগিব। আমি ভাবিম একেবাৰে মৌনতাৰে। আমি যে মুখেৰে শব্দ কৈ আনক আশীৰ্বাদ দিওঁ বা আনৰ কথা কওঁ তোমাৰ ভাল হওক, ভগৱানে তোমাক সহায় কৰক, এই ক্ষেত্ৰত এনেকুৱা ধৰণৰ নহ'ব। আমি ভাবিব লাগিব মৌনতাৰে, চাইলেঞ্চৰে। টেলিপেথিত আমি মৌনতাৰে ভাবোঁ। টেলিপেথি হ'ল টেলি মানে দূৰ, পেথি মানে বিজ্ঞান, অৰ্থাৎ দূৰৱৰ্তী বিজ্ঞান। ইয়াত ইন্দ্ৰিয়ৰ সহায় নোলোৱা নহয়। ইন্দ্ৰিয়ৰ অবিহনে মনেৰে কেনেকৈ আমি আনক আমাৰ মনৰ কথা জনাম, সিয়ে হ'ল টেলিপেথি। ই অতি সূক্ষ্ম আৰু নিৰ্ভুল। এই টেলিপেথি কৰিবলৈ হ'লে আমি আমাৰ তৃতীয় নেত্ৰৰ সহায় ল'ব লাগিব। তৃতীয় নেত্ৰক ইংৰাজীত থাৰ্ড আই কয় আৰু কিছুমানে ইয়াক ষষ্ঠ ইন্দ্ৰিয় কয়। আমাৰ তৃতীয় নেত্ৰনো ক'ত থাকে? প্ৰাচীন কালৰ ঋষিমুনিসকলে দেহ ত্যাগৰ সময়ত তেওঁলোকে তৃতীয় নেত্ৰত তেওঁলোকৰ মনটো স্থাপিত কৰিছিল বুলি আমি কওঁ। তেওঁলোকে দুই ভ্ৰুকুটিৰ মাজৰ অংশক তৃতীয় নেত্ৰ বুলি কয়, যি নেত্ৰক সন্মান জনাই আমি কি কৰোঁ, আমি ফুট লওঁ। সেই তৃতীয় নেত্ৰতে তেওঁলোকে মনক শক্তিশালী কৰিছিল আৰু মনৰ শক্তি তাত জমা হৈ থাকে আৰু তেওঁলোকে ইয়াক জ্ঞানৰ কেন্দ্ৰ বুলি ধৰি লৈছিল। আমাৰ শৰীৰত শক্তি অহা যোৱা কৰা 3খন দুৱাৰ আছে। স্থূল শৰীৰত থকা এই দুৱাৰকেইখন হৈছে আমাৰ হাত দুটা, আমাৰ ভৰি দুখন আৰু আমাৰ চকু দুটা। আমি হাত দুটাই আনক আশীৰ্বাদ দিওঁ, ভৰিত ধৰি আমি আনৰ পৰা আনক সেৱা কৰোঁ যাতে তেওঁ এনাৰ্জিখিনি আমালৈ আহে। সেইদৰে চকু দুটাই আমি কি কৰোঁ, কাৰোবাক দৃষ্টি দিওঁ, দৃষ্টি দি আমাৰ শক্তি তেওঁক দিওঁ। আৰু আমাৰ চকু দুটা ইমানেই শক্তিশালী যে আমাৰ চকুৰ ভাষাই আমাৰ মনৰ ভাষা কৈ দিয়ে। আমি মনত কি ভাবোঁ আমি চকুৰেও কেতিয়াবা জনাই দিব পাৰোঁ। সেই দুই চকুৰ ভিতৰৰ ভ্ৰুকুটিৰ মাজৰ অংশ অতি শক্তিশালী, সিয়ে হ'ল আমাৰ থাৰ্ড আই। আমাৰ থাৰ্ড আইৰ যোগেদি আমি মাইণ্ড টু মাইণ্ড ৰিডিং প্ৰক্ৰিয়া চলাই দিব পাৰোঁ। আমাৰ চকু দুটাই আমি সেই কাম কৰিব পাৰোঁ, কিন্তু চকু দুটাই আমি দূৰত দৃষ্টি দিব নোৱাৰোঁ। চকু দুটাই আমি হৃদয়ৰ লগত হৃদয়ৰ সংযোগ কৰিব পাৰোঁ বাহ্যিকভাৱে, কিন্তু আমি দূৰৰ দৃষ্টি দিবলৈ হ'লে আমাৰ থাৰ্ড আই আমাক লাগিবই। থাৰ্ড আইৰ যোগেদি আমি কল্পনা কৰিলোঁ আমি যালৈ আমাৰ যিজন গ্ৰাহক হ'ব, আমি হ'লোঁ প্ৰেয়ক। আমি প্ৰেয়কজনে গ্ৰাহকজনলৈ আমাৰ মনৰ বাৰ্তা পঠিয়ালোঁ। মনৰ বাৰ্তা পঠিওৱাৰ লগে লগে বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকীৰ লগত আমি আগতেই মনটোক সংযোগ কৰি ল'লোঁ। ভগৱান, ঈশ্বৰ, আল্লাহ, গড, পৰমাত্মা যিয়েই নহওক, তেওঁক আমি স্মৰণ কৰি ল'লোঁ। তেওঁৰ শক্তি আমালৈ আহিলে তাৰপিছত 1 ছেকেণ্ডো সময় নালাগে, আমি সেই শক্তি আমাৰ গ্ৰাহকজনলৈ পঠিয়াই দিলোঁ। সেই শক্তি তেওঁৰ মন শক্তিশালী কৰিবৰ কাৰণে আমি যিটো কাম কৰিম বৈজ্ঞানিকে ইমান সোনকালে কৰিব নোৱাৰে বা বিজ্ঞানে নোৱাৰে। কাৰণ বিজ্ঞানে ধৰক আমি লাইটটো দিবলৈ হ'লে আমি ছুইচটো টিপিবলৈ আমি আগবাঢ়ি যাব লাগিব, আমাৰ সময় লাগিব, তাৰপিছতহে লাইটটো জ্বলিব। কিন্তু আমি যি শক্তি, মানসিক শক্তি, আমাৰ মনে যি শক্তি পঠিয়ালে, সেই শক্তি আমি লাইটটো টিপিবলৈ যোৱাৰ আগতে মনত ভাবিলোৱেই। সেই ভাৱনাবিলাক আমি এৰি দিলোঁ বায়ুমণ্ডলৰ পৰা গৈ আমি যেনেদৰে ভাবিলোঁ আমাৰ দুই ভ্ৰুকুটিৰ মাজৰ পৰা শক্তিখিনি গ'ল, আমাৰ গ্ৰাহকলৈ গ'ল। গ্ৰাহকৰ দুই ভ্ৰুকুটিৰ মাজত আমি কল্পনা কৰিলোঁ, কল্পনা কৰি সেই শক্তি তেওঁৰ মনৰ মাজত সোমাই দিলোঁ। ধৰা হৈছে কোনো এজন আমি যিজনৰ ওচৰলৈ সম্পৰ্কীয় হওক বা আমাৰ স্নেহৰ এজনেই হওক বা আমাৰ সন্তানেই হওক, যিজনৰ মন দুৰ্বল, আমি তেতিয়া তেওঁক ক'লোঁ যে তুমি অতি শক্তিশালী, তুমি অতি শক্তিশালী। আৰু তেওঁ পঢ়া শুনাত অলপ বেয়া, তেতিয়া আমি ক'লোঁ যে তুমি অতি বুদ্ধিমান, তুমি বুদ্ধিমান। তেওঁৰ স্বাস্থ্য বেয়া হৈ আছে, আমি ক'লোঁ তুমি স্বাস্থ্যৱান, তুমি ইতিবাচক ভাৱনাৰে ভৰপূৰ, পজিটিভ
ভাৱনাৰে তুমি ভৰপূৰ। আৰু আমি তেওঁক ক'লোঁ, যেতিয়া তেওঁ ডিপ্ৰেশ্যন টেনশ্যনত ভুগি আছে, আমি তেওঁক এনাৰ্জি দিলোঁ, তুমি নিজক ভাল পোৱা, তুমি নিজক বহুত ভাল পোৱা। আৰু তেওঁ যদি বিচাৰিছে কিবা পোৱা নাই, আমি তেওঁক ক'লোঁ, আমাৰ মনৰ ভাৱনাৰে আমি তেওঁক ক'লোঁ, তুমি অতি সন্তুষ্ট। এইদৰে আমি প্ৰত্যেক দিনে ব্ৰহ্ম পুৱাতে তেওঁ যেতিয়া তেওঁ শুই থাকে, তেওঁৰ মনত এই এনাৰ্জিবোৰ, এই সংকল্পবোৰ, আমাৰ সংকল্পবোৰ পঠিয়াই দিলোঁ। তেওঁ ছাবকনচিয়াছ মানে গ্ৰহণ কৰিলে। আৰু তেওঁৰ মনত যেতিয়া তুমি নিজক ভাল পোৱা, যেনেকৈ মই নিজক ভাল পাওঁ বুলি ক'লে মই নিজৰ অপকাৰ কেতিয়াও নকৰোঁ। তেওঁ নিজৰ কিবা অপকাৰ, শৰীৰৰ অপকাৰ কৰিম বুলি ভাবিছে বা মনেৰে কিবা ভাবিছে, তেওঁ মনৰ পৰা সেই নিগেটিভ এনাৰ্জিবিলাক, নেতিবাচক সংকল্পবিলাক একদম লাহে লাহে নাইকিয়া হৈ পৰিলে। আৰু তেওঁ কি হ'ল, সুস্থ, মানসিকভাৱে সুস্থ হ'ল। তেওঁ মনত শুদ্ধ সংস্কাৰ ল'লে আৰু তেওঁৰ মন সবল হ'ল। সেইদৰে তেওঁ শৰীৰৰ কোনো অংশত ৰোগ হৈছে, আমি পঠিয়াই দিলোঁ ইয়াৰ পৰা এনাৰ্জি। ৰোগাক্ৰান্ত অংশত সেই আমি পবিত্ৰতাৰ ভাইব্ৰেশ্যন পঠিয়াই দিলোঁ আমাৰ মনেৰে। সেই ৰোগাক্ৰান্ত অঞ্চলত সেই ভাইব্ৰেশ্যন পৰিলে তেওঁৰ ৰোগ ভাল হৈ গ'ল। আৰু তেওঁ কাৰোবাৰ ঘৰত যদি কিবা অপমংগল হৈছে, আমি সেই ঘৰখনলৈকো আমাৰ এনাৰ্জি পঠিয়ালোঁ। আমাৰ থাৰ্ড আইৰ যোগেদি, পৰমাত্মাৰ পৰা ল'লোঁ থাৰ্ড আইৰ যোগেদি, বা আমাৰ মনেৰে, থাৰ্ড আই মানে মন, আমি এতিয়া ক'বলৈ গৈছোঁ যে থাৰ্ড আই হ'ল মন, মনেৰে তেওঁলৈ পঠিয়াই দিলোঁ এনাৰ্জি পৰিলে, ঘৰখনত পৰিলে, তেওঁলোকৰ পৰিৱেশৰ ওপৰত পৰিলে। গতিকে তেওঁলোকৰ ঘৰৰ পৰিৱেশ সকলোবিলাক সুন্দৰ হৈ উঠিল। এইদৰে আমি আনলৈ পঠিওৱাৰ লগে লগে নিজৰ ঘৰখনো, নিজৰ ঘৰৰ পৰিৱেশ, নিজৰ ঘৰৰ লোকসকলকো আমি সুস্থ সবল, মানসিক শাৰীৰিকভাৱে আৰু ঘৰখনো কি হৈছে সুস্থ বাতাবৰণ আমি আনিব পাৰোঁ। 21 দিন আমি এনেদৰে কৰিব লাগিব। যদি আমাৰ মন আৰু শক্তিশালী হয়, আমাৰ এনাৰ্জিৰ শক্তি যদি বেছি হয়, তেতিয়া 21 দিনে নালাগে, 10-15 দিনতে আমি এইখিনি আমি কৰি পেলাব পাৰিম। আমি আমাৰ মনৰ আশাবিলাক আমি পূৰ্ণ কৰিব পাৰিম। এতিয়া দেখা গৈছে, আমি ক'বলৈ আহিছোঁ যে বৰ্তমান যুগত যেনেকুৱা পৰিস্থিতি হৈছে, বিজ্ঞান শক্তি অসহায় হৈ পৰিছে। এই ধৰক ভূমিকম্প আহিছে, এই বানপানী আহিছে। এতিয়া বিজ্ঞানে বহুত চেষ্টা কৰিছে, কিন্তু ভূমিকম্প, বানপানী ৰোধ কৰিব পৰা নাই। সেইদৰে ৰাজকীয় ক্ষমতায়ো যথেষ্ট কাম কৰিছে, কিন্তু তেওঁলোকে এইখিনি সম্পূৰ্ণ কৃতকাৰ্য হ'ব পৰা নাই। ধৰ্মীয় সত্তায়ো এই ক্ষেত্ৰত যোগ দিছে, কিন্তু ধৰ্মই আমি বিভিন্ন নীতি নিয়ম মানি আমাৰ ধৰ্মৰ বল খটুৱাই আমি একো কৰিব পৰা নাই। শাস্ত্ৰীয় যুক্তিৰেও এইবিলাক আমি সমাধান কৰিব পৰা নাই। তেতিয়াহ'লে আমি কি কৰিম? আমি কি কৰিব লাগিব? আমি নিজৰ মনক শক্তিশালী কৰিব লাগিব। বিশেষকৈ মেডিটেশ্যনে, ৰেইকিও এক প্ৰকাৰ মেডিটেশ্যন। আমি আমাৰ মনটো শক্তিশালী কৰিব পাৰোঁ। আমাৰ শক্তিশালী মনৰ তৰংগ আমি বায়ুমণ্ডলত এৰাৰ লগে লগে আমাৰ ভালপোৱাসকল, স্পেহীসকল সকলোকে আমি শক্তিশালী মনৰ প্ৰকম্পন অনুভৱ কৰিলেই সকলোৰে মনবিলাক আমি যেনেদৰে ভাবোঁ তেনেদৰে হৈ যাব। সেইকাৰণে হয়তো বুদ্ধদেৱে কৈছিল যে তুমি যি ভাবা সেইদৰে হ'বা। তেওঁ আৰু কৈছিল, আমাৰ চিন্তাৰে আমি আমাৰ পৃথিৱীখন গঢ় দিওঁ। সেয়েহে মই ভাবোঁ, আমি এতিয়া ইমান দিন আমি এই কিছুমান কাম অসম্ভৱ বুলি ভাবি আছিলোঁ, কিন্তু সেই অসম্ভৱ কামবিলাকো আমি আমাৰ মনোবলেৰে, উইল পাৱাৰে অসম্ভৱ কামবিলাকো সম্ভৱ কৰি তুলিব পাৰোঁ।